নমস্কাৰ চাইবাৰসকল, যিসকলে এইবাৰ ইন'মিনেটৰ আৰু ছুপাৰভাইজাৰ ডিউটি কৰিব গৈ আছে চেঞ্চাছ 2027ৰ বাবে। চ' এই ভিডিঅ'টো হেল্পফুল হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। এই ভিডিঅ'টোত আপোনালোকে HCL ট্ৰেইনিং যিটো এপ হয় কেনেকৈ ইউজ কৰিব লাগে সেই বস্তুখিনি মই ডিটেইলছত আপোনালোকক দেখাম। আৰু এইটো এটা ট্ৰেইনিং এপ হয়, এইটো জাষ্ট টেষ্টিং পাৰপাজৰ কাৰণে দিয়া হৈছে। চ' গতিকে এইটো আপোনালোকে ইউজ কৰি পেলাই একেখিনি বস্তুৱে আপোনালোকে যেতিয়া ইন'মিনেশ্যন কৰিব যাব ঘৰে ঘৰে গৈ পেলাই আপোনালোকে এই এপটো ইউজ কৰি ডাটাবিলাক প্ৰপাৰলি কালেক্ট কৰিব লাগিব। চ' এইটো হৈছে ফাৰ্ষ্ট ইণ্টাৰফেচটো। ইয়াৰ পৰা আপোনালোকে ইয়াত এই থ্ৰী বাৰত ক্লিক কৰি আপোনালোকৰ যিটো হাউচ লিষ্টিং ব্লক এছাইন কৰা হৈছে তাৰ মেপখন ডাউনলোড কৰিব পাৰিব ইয়াতে ক্লিক কৰি পেলাই। চ' এতিয়া এইটো ট্ৰেইনিং এপ, গতিকে ইয়াতে নাথাকিব। যিটো অৰিজিনেল এপ ইউজ কৰিব তাত আপোনালোকে পাই যাব। ঠিক আছে। নেক্সট আপোনালোকে প্ৰথম ঘৰটোত ছাপ'জ গ'ল। চ' প্ৰথম ঘৰটোত গৈ পেলাই আপোনালোকে ফাৰ্ষ্ট ঘৰটোৰ কাৰণে আপোনালোকে ডাটা এণ্ট্ৰি কৰিব লাগে। তাৰ কাৰণে কৰিব লাগিব কি, নিউজ হাউচ লিষ্ট এণ্ট্ৰিত যাব লাগিব। ঠিক আছে। চ' মই এটা ফাৰ্ষ্ট চিনেৰিঅ' লৈ পেলাই ষ্টাৰ্ট কৰিছোঁ। তো ছাপ'জ আপোনালোকে প্ৰথম ঘৰটোত গৈ পেলাই আপোনালোকে দেখিলে যে প্ৰথম ঘৰটোত এটা ৰেচিডেঞ্চৰ পাৰপাজে ইউজ কৰা হৈছে। এতিয়া চাওক, বিল্ডিং বুলি কোৱাৰ লগে লগে আপোনালোকে কি জানে যে বিল্ডিং যে এটা প্ৰিমাইচেছত যিমানকেইটা ঘৰ আছে সেই গোটেইকেইটা একেলগে আমি কি কওঁ, বিল্ডিং হিচাপে আমি কনচিডাৰ কৰোঁ। ঠিক আছে। গতিকে আপোনালোকে যেতিয়া এটা ঘৰত যাব, গাঁৱৰ ঘৰবিলাকত জেনেৰেলি বহুতেই যাব। চ' গাঁৱৰ ঘৰবিলাকত গৈ পেলাই দেখিব যেনেকৈ ঘৰবিলাক পৃথক পৃথককৈ থাকে। চ' এটা প্ৰিমাইচেছৰ মানে এটা চৌহদৰ ভিতৰতে। তো ছাপ'জ এটা ঘৰত আপোনালোকে প্ৰথম চিনেৰিঅ'টো লৈছোঁ যে প্ৰথম যিটো ঘৰত গৈছে এটা ঘৰ আছে য'ত মানুহ থাকে। আৰু আপোনালোকে জানে যে মানুহ থকা ঘৰটো লগতে ড্ৰয়িং ৰুমটো লগতে কিটচেন হওক বা আপোনালোকে কিটচেন হওক বা আৰু লগতে লেট্ৰিন বাথৰুম এইখিনি লগাই এটা চেঞ্চাছ হাউচ হিচাপে কনচিডাৰ কৰা হয়। আপোনালোকক ট্ৰেইনিঙত এইবিলাক কোৱা হ'ব। আৰু লগতে ধৰি লৈছোঁ যে প্ৰথম ঘৰটোত এটা গেৰেজ আছে আৰু এটা গোহালি ঘৰ আছে। আৰু গোহালি ঘৰ আৰু গেৰেজটোক এটা নিৰ্দিষ্ট চেঞ্চাছ হাউচ হিচাপে কনচিডাৰ কৰা হ'ব। গতিকে আপোনালোকে প্ৰথম বিল্ডিংটোত যেতিয়া যাব, বিল্ডিং নম্বৰ 1 হ'ব। আৰু লগতে কি হ'ব, চেঞ্চাছ হাউচ 3টা আছে। গতিকে মই ফাৰ্ষ্ট আপোনালোকক সেই বিল্ডিং এটা চেঞ্চাছ হাউচ 3টা কেনেকৈ এণ্ট্ৰি কৰিব লাগে সেই বস্তুটো দেখাম। এতিয়া প্ৰথমতে কি হ'ব, চ' বিল্ডিং নম্বৰ মই ইয়াতে বহুতকেইটা বিল্ডিং নম্বৰ ইউজ হৈ আছে দেখিছেনে, 1 2 3 4 12 13 14 এনেকৈ ইউজ কৰিছোঁ। আগতে মই ট্ৰেইনিঙত শিকাওঁতে এইবিলাক ইউজ কৰা গৈছিলে। গতিকে মই 15 নম্বৰ পৰা কণ্টিনিউ কৰিম। গতিকে 15 নম্বৰ বিল্ডিং। এতিয়া আপোনালোকে ফাৰ্ষ্ট ঘৰটোত সোমালে ডেফিনেটলি আপোনালোকে 15 নিদিয়ে, 1 নম্বৰে দিব। কিন্তু মই এইটো যিহেতু অলৰেডি ইউজ কৰিছোঁ, সেইকেইটা ইউজ হৈছে, গতিকে সেইকেইটা ইউজ নকৰোঁ। এটা নতুন নাম্বাৰ দিছোঁ, ফ্ৰেছ নাম্বাৰ। চ' 15 দিছোঁ। চ' 15 দিয়াৰ লগে লগে আপোনালোকে দেখা পাব, যেতিয়া 15 দিম, এতিয়া চাওক আপোনালোকে চেঞ্চাছ হাউচ নাম্বাৰ। এতিয়া চাওক প্ৰথম যিটো ৰেচিডেঞ্চ আছে সেই ৰেচিডেঞ্চ থকাটোৰ ক্ষেত্ৰত আমি চাওঁ যে চেঞ্চাছ হাউচ নম্বৰটো ছাপ'জ দিব লাগে। তো চেঞ্চাছ হাউচ নম্বৰটো কেনেকৈ দিব, তো তাৰ কাৰণে নিউত প্ৰেছ কৰিব লাগিব। আৰু এইটো অট'মেটিক জেনেৰেটেড। ঠিক আছে। এতিয়া 0026 আহিছে। আপোনালোকে ভাবিব পাৰে যে 0001 আহিব লাগিছিলে প্ৰথম ঘৰটো। এতিয়া চাওক ঘৰ নম্বৰটো 15 হয়। চ' এতিয়া মই নতুনকৈ এটা দি লৈছোঁ ফ্ৰেছলি। এতিয়া আপোনালোকে প্ৰথম ঘৰটোত দিওঁতে বিল্ডিং নম্বৰ 1 হ'ব আৰু চেঞ্চাছ হাউচ নম্বৰটো কেনেকৈ জেনেৰেট হ'ব, 0001 4 ডিজিট নাম্বাৰ এটা জেনেৰেট হ'ব এনেকৈ। ঠিক আছে। 0001 আহিব। কিন্তু ইয়াতে যিহেতু মই অলৰেডি ইউজ কৰিছোঁ সেইটো কাৰণে 0026 জেনেৰেট হৈছে। ঠিক আছে। অ'কে। চ' এতিয়া চাওক আপোনালোকে যেতিয়া আপুনি নেক্সট যাব, নেক্সট যোৱাৰ লগে লগে ইয়াতে এটা পপ আপ শ্ব' হ'ব এনেকৈ, ৱেডাৰ হাউচ হোল্ড হেজ কমপ্লিটেড চেল্ফ ইন'মিনেশ্যন কমপ্লিট কৰিছে নেকি, নিজেও কৰিব পাৰিব ইন'মিনেশ্যনটো। যদি কৰিছে ইয়েছ টিপি পেলাই 12 ডিজিটৰ এটা ৰেফাৰেঞ্চ ID থাকে, সেইটো ক্লিক দিলে তেনেকৈ আল্টিমেটলি আপোনালোকে যি চেল্ফ ইন'মিনেশ্যন কৰা হৈছে সেই চেল্ফ ইন'মিনেশ্যন ডেটাখিনি শ্ব' কৰিব। আপোনালোকে চেক কৰি যদি অ'কে আছে অ'কে কৰিব, নহ'লে আপোনালোকে যদি ভুল হৈছে তেনেহ'লে নতুনকৈ কৰিব লাগিব। ইয়াতে মই ন' ধৰি লৈছোঁ প্ৰথমতে। এতিয়া আপোনালোকে প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ দ্য ফ্ল'ৰ অফ দ্য চেঞ্চাছ হাউচ। ত' প্ৰিডমিনেণ্ট মেটেৰিয়েল মিনছ কি, মেজৰিটি মেটেৰিয়েল কি ইউজ কৰা হৈছে ফ্ল'ৰত। এতিয়া যদি পকা আছে পকা দিব, মেজৰিটি চিমেণ্ট আছে যদি চিমেণ্ট দিব। তেনেকৈ হ'লে আপোনালোকে মাড আছে যদি মাড দিব, মাড মানে মাটিৰ কথা কোৱা হৈছে। ঠিক আছে। চ' টাইলছ থাকিলে টাইলছ দিব। মই এতিয়া টাইলছ দি পেলাই ধৰি লৈছোঁ। চ' প্ৰথম ঘৰটোত আপোনালোকে টাইলছ পালে, তো টাইলছ দি দিলে। ঠিক আছে। নেক্সট যাব, দ্য প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ দ্য ৱাল অফ দ্য চেঞ্চাছ হাউচ। ৱালৰ প্ৰিডমিনেণ্ট মেটেৰিয়েল কি, তো মেজৰিটি কি আছে। ছাপ'জ আমি ইয়াত প্ৰথমতে কংক্ৰিটে ধৰি লওঁ। ঠিক আছে। তো বেলেগ বেলেগ আছে আপোনালোকৰ অপশ্যন, তাৰ পৰা ৰেচপণ্ডেণ্টক সুধি ডিটেইলছখিনি কালেক্ট কৰিছোঁ। চ' নেক্সট আছে প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ দ্য ৰুফ অফ দ্য চেঞ্চাছ হাউচ। ৰুফটো কি আছে, টিন আছে, টিন আমি ইউজ কৰিছোঁ ইয়াতে। ঠিক আছে। চ' নেক্সট এতিয়া কুৱেশ্যন নম্বৰ 7 যেতিয়াই পাব আপোনালোকক, মই বাৰে বাৰে কৈছোঁ যে আমাৰ ট্ৰেইনিঙতো কৈছিলোঁ ছাৰ বাইদেউসকলক যে যেতিয়াই আমাৰ কুৱেশ্যন নম্বৰ 7 পোৱা যায় এটা প'জ ল'ব, তাতে ডিটেইলছখিনি আছে। তো এ চাৰ্টেন ইউজ অফ দ্য চেঞ্চাছ হাউচটো কি পাৰ্পজত ইউজ কৰা আছে সেই বস্তুটো চেক কৰিব।
ঠিক আছে। এতিয়া চাওক আমি প্ৰথমটো চেঞ্চাছ হাউচ লৈছোঁ যে আমি চিনিয়ৰিটিটো লৈছিলোঁ গাঁৱৰ প্ৰথম মানুহ ঘৰত যে ৰেচিডেঞ্চটো আমি এতিয়া ৰেচিডেঞ্চ থকা মানুহ যিটো চেঞ্চাছ হাউচ আছে সেইটো আমি ডাটাখিনি ভৰাই আছোঁ। গতিকে আমি ফাৰ্ষ্টটো ৰেচিডেঞ্চিয়েলটো ল'লোঁ। ঠিক আছে, ৰেচিডেঞ্চ ক্লিক কৰিম। ইয়াতে বেলেগ অপশ্যনো আছে, ৰেচিডেণ্ট কাম আদাৰ ইউজ। ছাপ'জ এখন ঘৰ আছে, ঘৰখনৰ লগত দোকান এখনো আছে ঘৰৰ তলতে বিল্ডিংটোতে, তেতিয়াহ'লে ৰেচিডেণ্ট কাম আদাৰ ইউজ হ'ব। যদি চব আছে, চব ইউজ কৰিব লাগিব। এইবিলাক আছে বেলেগ বেলেগ অপশ্যন। আৰু যদি নন ৰেচিডেঞ্চিয়েল হয়, অপশ্যন নম্বৰ কোড নম্বৰ 9টো ছিলেক্ট কৰিব। এতিয়া যিহেতু ৰেচিডেঞ্চিয়েল হয়, আমি ৰেচিডেঞ্চত ক্লিক কৰিছোঁ। নেক্সট চাব যে কণ্ডিশ্যন অফ দ্য চেঞ্চাছ হাউচ কেনেকুৱা হয়, গুড, লিভেবল, ডিলেপিডেটেড, আপোনালোকে জৰাজীৰ্ণ যি বুলি অসমীয়াত কওঁ যদি, তো আমি লিভেবলতে দিছোঁ। তো নেক্সট যাম আমি। নেক্সট চাওক, সেই ঘৰটোত যিহেতু এটা পৰিয়াল আছে, ৰেচিডেঞ্চিয়েল হয়, গতিকে পৰিয়ালটোৰ বাবে এটা হাউচ হোল্ড নম্বৰ জেনেৰেট হৈছে। দেখিছেনে, পৰিয়াল নম্বৰ এটা, পৰিয়াল সংখ্যা এটা জেনেৰেট হৈছে 012। এতিয়া আপোনালোকে ভাবিব পাৰে যে 012 কিয় জেনেৰেট হৈছে, কাৰণ মই কৈছোঁ যে অলৰেডি মই আগতে ইউজ কৰিছোঁ কাৰণে এপটোত নাম্বাৰবিলাক এনেকৈ আহিছে, নহ'লে এটা চিৰিয়েল অৰ্ডাৰত আহিব। ঠিক আছে, 012 আহিছে। গতিকে এতিয়া চাওক, সেই হাউচ হোল্ডটোত হেড অফ দ্য হাউচ হোল্ড পাৰ্টিকুলাৰ্ছ, মানে ইয়াতে যিজন হেড থাকিব হাউচ হোল্ডটোৰ, পৰিয়ালটোৰ মুখ্য ব্যক্তিজন বা পুৰুষো হ'ব পাৰে, মহিলাও হ'ব পাৰে, সেই ডাটাটো ফিল আপ কৰিবলৈ। তাত এতিয়া প্ৰথমতে আছে যে সেই ফেমিলিটোত কিমান আছে। ছাপ'জ মই 5জন ভৰাইছোঁ। এতিয়া চাওক, নেমটোতো নাজানো, এতিয়া তো ৰেণ্ডমলি ভৰাইছোঁ, গতিকে XYZ কিবা ভৰাই থৈ দিছোঁ। আপোনালোকে যেতিয়া যাব ঘৰত, একচুৱেল আপোনালোকে ইনফৰ্মেশ্যনটো কালেক্ট কৰি ভৰাব। এতিয়া মেল ফিমেল ট্ৰান্সজেণ্ডাৰ হয়নে ভৰাব লাগিব, তো মেলেই দিছোঁ। হেড অফ দ্য হাউচ হোল্ড ST SC OBC আছে, ছাপ'জ OBC ছিলেক্ট কৰি পেলাই দিছোঁ। নেক্সট অ'নাৰ ষ্টেটাছ অফ দ্য হাউচ। ঠিক আছে, এতিয়া অ'নাৰ ষ্টেটাছ অফ দ্য ঘৰটো কেনেকুৱা, নিজৰ নে ভাড়া আছে, বেলেগ ঘৰ, তেওঁলোকৰ মেইন ঘৰটো বেলেগ জেগাত আছে। নেক্সট অপশ্যন 3 আছে ৰেণ্টেড এণ্ড ডাজ নট অন এনি হাউচ, আৰু ভাড়া থাকে, নিজৰ ঘৰেই নাই। চ' 4 হৈছে এনি এটা আছে, নিজৰ ঘৰ বুলি দি দিছোঁ প্ৰথমতে। এতিয়া নাম্বাৰ অফ ডুৱেলিং ৰুম, তো থাকিব পৰা ৰুম কেইটা আছে। ছাপ'জ এই বেডৰুম থাকে, বেডৰুমত থাকিব পাৰে, তাৰপিছত পৰ্টিক থাকে। ঠিক আছে, ড্ৰয়িং ৰুম থাকে। তো ইয়াতে আমি 2টা দি পেলাই এতিয়া ফিল আপ কৰিছোঁ। আপোনালোকে বেলেগ বেলেগ পাব বেলেগ বেলেগ ঘৰত, গতিকে সেইটো চাই পেলাই আপোনালোকে ফিল আপ কৰিব। চ' নাম্বাৰ অফ মেৰিড কাপল, তো কিমান আছে, চ' 2টা আছে, চ' বুলি ধৰি পেলাই আগবাঢ়িছোঁ। চ' নেক্সট, তো মেইন চ'ৰ্চ অফ ড্ৰিংকিং ৱাটাৰ কি চাব আপোনালোকে। এতিয়া ট্ৰিটেড চ'ৰ্চৰ পৰা ইউজ কৰি আছে, টেপ ৱাটাৰ ফ্ৰম ট্ৰিটেড চ'ৰ্চ, টেপ ৱাটাৰ ফ্ৰম আনট্ৰিটেড। ট্ৰিটেড বুলি ক'লে গভৰ্ণমেণ্ট ছাপ্লাই, তো পানীটো পিউৰিফাই কৰি পেলাই ছাপ্লাই দি আছে যদি এতিয়াতো ট্ৰিটেড ৱাটাৰ, সেইটো অপশ্যন 1ত ক্লিক কৰিব লাগিব যে আনট্ৰিটেড হয়। আৰু বেলেগ বেলেগ ৱেল আছে, হেণ্ড পাম্প আছে, কি ইউজ কৰে, তো ছাপ'জ টিউবৱেল ইউজ কৰি আছে, টিউবৱেলত দি দিলোঁ। ঠিক আছে, নেক্সট গ'লোঁ। এতিয়া চাওক, সেই এভেইলেবিলিটি অফ ড্ৰিংকিং ৱাটাৰ, তো ক'ত আছে এভেইলেবল, তো উইদিন প্ৰিমাইচেছত আছে নে, নিয়েৰ বাই দ্য প্ৰিমাইচেছ আছে নে, এৱে ফ্ৰম দ্য প্ৰিমাইচেছ আছে, ঘৰৰ ভিতৰতে আছে নে, ঘৰৰ বাহিৰত আছে, প্ৰিমাইচেছৰ বাহিৰত আছে, ওচৰতে প্ৰিমাইচেছৰ ওচৰতে আছে নে দূৰত আছে। চ' উইদিন প্ৰিমাইচেছ দি থৈছোঁ। নেক্সট আছে মেইন চ'ৰ্চ অফ লাইটিং, ইলেক্ট্ৰিচিটি, কেৰচিন, চ'লাৰ, এইবিলাক আছে অপশ্যন, আপোনালোকে ছিলেক্ট কৰিব এটা। নেক্সট এক্সেছ অফ লেট্ৰিন, তো ইয়াতে এক্সক্লুচিভলি ফৰ হাউচ হোল্ড ইউজ অনলি, পৰিয়ালৰ বাবেই আছে নে শ্বেয়াৰ কৰে নে পাব্লিক লেট্ৰিন আছে, আপোনালোকে ছিলেক্ট কৰিব। দেন টাইপ অফ লেট্ৰিন, চেপ্টিক টেংক, ডিফাৰেণ্ট টাইপ অফ, আপোনালোকক যেতিয়া আপোনালোকে ট্ৰেইনিং ল'ব দিয়া থাকিব। যোৱা, তো চেপ্টিক টেংক থাকিলে চেপ্টিক টেংক ইউজ কৰিব। ঠিক আছে, তো নেক্সট ক্লিক কৰিব। দেন আপোনালোকৰ চাপ'জ ৱেষ্ট ৱাটাৰ আউটলেট কানেক্টেড টু, এতিয়া পানী যিবোৰ অপচয় সেইখিনি কেনেকৈ আপোনালোকে বাহিৰলৈ পঠায়, তো ক্ল'জ ড্ৰেইনেজ ছিষ্টেমেৰে পঠায় নে অ'পেন ড্ৰেইনেজেৰে পঠায়, খোলাকৈ আপোনালোকে পেলাই নে ক্ল'জ ড্ৰেইনেজ পাইপেৰে সৈতে পেলাই, চ' সেইবিলাকত দিব লাগিব আপোনালোকে। অপশ্যন এটা ক্লিক কৰিব তাৰ ভিতৰত। চ' বাথিং ফেচিলিটি, বাথৰুম আছেনে নাই। দেন আপোনালোকে যাব, চ' এবিলিটি টু কিটচেন, LPG, তো ইয়াৰ ভিতৰতে আপোনাৰ যিকোনো এটা সঠিক উত্তৰ ছিলেক্ট কৰিব। ইয়াতে তেওঁলোকে যিটো উত্তৰ দিব সেইটো হিচাপতে ৰেচপণ্ডেণ্টৰ মতেই আপোনালোকে দিব লাগিব। চ' LPG কানেকশ্যন আছে যদি LPG কানেকশ্যন দিব। নেক্সট হৈছে মেইন ফুৱেল ইউজ ফৰ কুকিং, কি ইউজ কৰে ফুৱেল, মেইন ফুৱেল কি ইউজ কৰে কুকিঙৰ বাবে। এতিয়া ফায়াৰউড, ক্ৰপ ৰেচিডিউ যি আছে আপোনালোকে ইয়াৰ ভিতৰত ছিলেক্ট কৰিব। মই LPG ছিলেক্ট কৰিছোঁ। দেন ৰেডিঅ' ট্ৰেঞ্জিষ্টৰ আছে নে নাই, ট্ৰেডিশ্যনেল ৰেডিঅ' ছেট আছে যদি আছে বুলি দিব, মানে আগৰ যিবিলাক ৰেডিঅ' আমি ব্যৱহাৰ কৰিছিলোঁ। আৰু নহ'লে ৰেডিঅ' যদি বেলেগ মাধ্যমৰ মাজেৰে শুনে, ছাপ'জ মোবাইল স্মাৰ্টফোনত শুনে, তেনেহ'লে অপশ্যন 2ত দিব। নেক্সট আছে টেলিভিশ্যন আছেনে নাই। চ' এইবিলাক ফেচিলিটিছবিলাক সুধিছে যে আদাৰ DTH ইউজ কৰে, এতিয়া ইয়াতে দি থৈছোঁ মই। এতিয়া আপোনালোকে প্ৰপাৰটো ছিলেক্ট কৰিব, ঘৰত গ'লে গোটেই ডিটেইলছখিনি পাই যাব। এক্সেছ টু ইণ্টাৰনেট,
তো ক'ত ব্যৱহাৰ কৰে, লেপটপ কম্পিউটাৰত নে মোবাইল স্মাৰ্টফোনতে মষ্টলি ইউজ কৰে মানুহে। কৈছে লেপটপ আৰু কি আছে, কম্পিউটাৰ আছে যদি আছে, নাই যদি নাই দিব, ন' দিছোঁ এতিয়া। আপোনালোকে যদি আছে দিব, দেন টেলিফোন, মোবাইল ফোন, স্মাৰ্টফোন কিবা আছে যদি স্মাৰ্টফোন দি দিছোঁ, ঠিক আছে। দেন আপোনালোকে আছে বাইচাইকেল, স্কুটাৰ, মটৰচাইকেল, মপেড, তো কি আছে, তো দি দিছোঁ অপশ্যনটোত কাৰ, জীপ, ভেন আছে যদি আছে, নাই যদি নাই, আপোনালোকে চিলেক্ট কৰিব। দেন মেইন চিৰিয়েল কনজিউম ইন দ্য হাউচ হোল্ড, কি খায় মেইন খাদ্য, তো ৰাইচ খায়। এতিয়া নেক্সট আছে এই মোবাইল নাম্বাৰটো অপশ্যনেল হয়, আপোনালোকে ৰেচপণ্ডেণ্টক সুধিব যে মোবাইল নাম্বাৰটো আপোনালোকে দিব, এইটো চেঞ্চাছৰ কমিউনিকেশ্যন পাৰপাজত আপোনালোকৰ ইউজ কৰা হ'ব। যদি দিব বিচাৰে দিব, আৰু নিদিলেও আপোনালোকে নিদিয়াকৈও আপোনালোকে ছাবমিট কৰিব। এতিয়া মই কাৰেণ্টলি যিকোনো এটা নম্বৰ মই দি দিছোঁ, অ'কে, ৰেণ্ডমলি ছাবমিট কৰিছোঁ, কনফাৰ্ম কৰিম এতিয়া, ঠিক আছে। এতিয়া কথাটো হ'ল আমাৰ এটা চেঞ্চাছ হাউচ, এটা বিল্ডিঙত এটা চেঞ্চাছ হাউচ এণ্ট্ৰি হৈ গ'ল, কিন্তু আমাৰ বিল্ডিংটোত ছাপ'জ মই ক'লোঁ ন চিনিয়ৰিটি লৈছিলোঁ ইনিচিয়েলি যে বিল্ডিংটোত তিনিটা চেঞ্চাছ হাউচ আছে, ঠিক আছে। বিল্ডিং এটা চেঞ্চাছ, সেই উইদিন দ্য প্ৰিমাইচেছ, এটা প্ৰিমাইচেছতে এটা চৌহদতে এটা বিল্ডিং আৰু তিনিটা চেঞ্চাছ হাউচ আছে। এটা হৈছে ৰেচিডেঞ্চিয়েল, বাকী কেটেল ছেট, যিটো কেটেল ছেট মেইন গোহালি আৰু গেৰেজটো, সেইকেইটা নন ৰেচিডেঞ্চিয়েলত পৰিব, সেইকেইটাও আমি ভৰাব লাগিব চেঞ্চাছ। তাৰ বাবে কি কৰিব লাগিব, বিল্ডিং নাম্বাৰ একেটা বিল্ডিঙতে আছে, গতিকে বিল্ডিংটো ৰিপিট হ'ব, ঠিক আছে। বিল্ডিং নম্বৰটো ৰিপিট হ'ল, কিন্তু চেঞ্চাছ হাউচ নম্বৰটো ৰিপিট নহ'ব, ঠিক আছে। এইটো কি হ'ব, আমাৰ নিউ কৰিব লাগিব, কাৰণ সেইটো এটা বেলেগ এণ্ট্ৰি কৰিব লাগিব। তো ৰিপিট কৰিলোঁ, আগতে 0026 আছে বোলে 0027 হৈ গ'ল। তো নেক্সট কৰিম এতিয়া, এইটো দিম আমি। নেক্সট আমি এতিয়া প্ৰিডমিনেণ্ট মেটেৰিয়েল চাব, ফ্ল'ৰ অফ দ্য চেঞ্চাছ হাউচ। ছাপ'জ গোহালিটোৱে ভৰাই আছোঁ এতিয়া, গোহালিটোৰ কাৰণে ফ্ল'ৰটো কিহেৰ আছে, প্ৰিডমিনেণ্ট মেটেৰিয়েল কি আছে, মেজৰিটি কি আছে তাতে ফ্ল'ৰটোত। যদি মাটি আছে মাটি দিব, নহ'লে চিমেণ্ট আছে যদি চিমেণ্ট। এতিয়া মাটি গোহালিটো জেনেৰেলি আমাৰ গাঁওবিলাকত মাটিৰে থাকে, তো সেইটো হিচাপতে দি গৈছোঁ। দেন প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ দ্য ৱাল অফ দ্য চেঞ্চাছ হাউচ, ৱালটো কেনেকুৱা, নাই কাৰণেও আছে। চ' জেনেৰেলি গোহালিবিলাকত আমাৰ ৱাল চোৱাল দিয়া নাথাকে, আৰু যদি বেলেগ কিবা আছে টিন চিন দিয়া আছে, আপোনালোকৰ অপশ্যন আছে 7 নম্বৰত ক্লিক কৰিব পাৰিব। মই এনি আদাৰত দি পেলাই চলিছোঁ। তো প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ দ্য ৰুফটো কি আছে, যদি টিন দিব গোহালিটো। এতিয়া কুৱেশ্যন নম্বৰ 7তে প'জ ল'ব লাগিব। প'জ লৈ পেলাই আপোনালোকে চাব অপশ্যনকেইটা প্ৰপাৰলি, আপোনালোকে চেঞ্চাছ হাউচটো কি পাৰপাজত ইউজ কৰিছে আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। এতিয়া চাওক, গোহালিটো ৰেচিডেঞ্চিয়েলত ডেফিনেটলি নপৰে, গতিকে আমি কি নন ৰেচিডেঞ্চিয়েলত পৰিব। চ' 9 নম্বৰ যিটো অপশ্যন আছে আদাৰ নন ৰেচিডেঞ্চিয়েল ইউজ, এইটো ইয়াত প্ৰপাৰলি এণ্ট্ৰি কৰিব লাগিব, ঠিক আছে। এতিয়া এইটো আমি কি দিম, ইয়াতে কেটেল ছেড লিখি দিম, কেটেল ছেড লিখিম, ঠিক আছে। কেটেল ছেড লিখিম, দেন নেক্সট কৰি যাম। তো নেক্সট কৰি পেলাই চাওক, এতিয়া নন ৰেচিডেঞ্চিয়েলত হ'লে আপোনালোকৰ বেলেগ একো ফিল আপ কৰিব নালাগে, তো ডিৰেক্টলি কনফাৰ্ম হৈ যাব, ঠিক আছে। কনফাৰ্ম কৰি দিব, হৈ গ'ল কনফাৰ্ম। এতিয়া আমাৰ দুটা চেঞ্চাছ হাউচ এণ্ট্ৰি হৈ গ'ল, এটা বিল্ডিং দুটা চেঞ্চাছ হাউচ হৈ গৈছে, আৰু এটা চেঞ্চাছ হাউচ আছে, এইটো গেৰেজটো ভৰাব লাগিব। তো তাৰ বাবে কি হ'ব, আমি বিল্ডিং নম্বৰটো আকৌ ৰিপিট হ'ব। দেন চেঞ্চাছ হাউচ নম্বৰটো কিন্তু আমি কি কৰিম, ৰিপিট নকৰিম, এইটো নতুন হ'ব, গেৰেজটোৰ কাৰণে নিউ দিম। আৰু এইটো নন ৰেচিডেঞ্চিয়েলতো পৰিব। প্ৰথমটো আছিলে 0026, নেক্সট আছিলে 0027, এইবাৰ দেখিছে 0028 জেনেৰেট হৈছে। নেক্সটত যাম, এগেইন SC ৰেফাৰেঞ্চটো সুধিব, তাত SC ৰেফাৰেঞ্চটো নাই, যিহেতু নাই বুলি দি দিম, মানে ছেল্ফ ইনৰ্মাৰেশ্যন হৈছে নে নাই এইটো বাৰে বাৰে পপ আউট হৈ থাকিব। নেক্সট প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ দ্য ফ্ল'ৰ অফ দ্য চেঞ্চাছ হাউচ, গাড়ী থোৱা ঘৰ, গতিকে ক'ৰবাত মাট থাকিব, ক'ৰবাত টাইলছৰো থাকিব পাৰে, কাৰোবাৰ চিমেণ্টৰ থাকিব, মই চিমেণ্টৰ দি চলিছোঁ। নেক্সট যাম, দেন প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ দ্য ৱাল অফ দ্য চেঞ্চাছ হাউচ, ৱালটো কেনেকুৱা হয় গেৰেজটো, তো কংক্ৰিট দিছোঁ, চিমেণ্টৰ থাকিলে কংক্ৰিট দি দিলেই হ'ল। নেক্সট প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ দ্য ৰুফ অফ দ্য চেঞ্চাছ হাউচ, ৰুফটো চেঞ্চাছ হাউচটো গেৰেজটোৰ ৰুফটো কেনেকুৱা আছে, প্ৰিডমিনেণ্ট মানে মেজৰিটি কি আছে সেইটো চাব লাগিব। তো টিনৰ আছে, টিনত থাকিলে টিন দি দিম, 8 নম্বৰটো দি দিছোঁ। এতিয়া কুৱেশ্যন নম্বৰ 7ত আকৌ আহিব লাগিব। কুৱেশ্যন নম্বৰ 7ত প'জ এটা ল'ব, প'জটো লৈ পেলাই চাব যে সঠিক উত্তৰটো দিব লাগিব। এইটো নন ৰেচিডেঞ্চিয়েল হয়, যিহেতু নন ৰেচিডেঞ্চিয়েলত দিম। আৰু কি পাৰপাজত ইউজ হৈ আছে, গেৰেজ, ঠিক আছে। গেৰেজ ক্লিক কৰিলোঁ, দেন আপোনালোকে নেক্সট গ'লে নন ৰেচিডেঞ্চিয়েল হোৱাৰ লগে লগে বেলেগ আৰু ডাটা ইয়াতে ফিল আপ কৰিব নালাগে, তো কনফাৰ্ম হৈ গ'ল। চ' এটা আমাৰ বিল্ডিঙৰ বাবে ইনৰ্মাৰেশ্যন কমপ্লিট। আমাৰ তাতে এটা বিল্ডিং, তিনিটা চেঞ্চাছ হাউচ আছে, এণ্ট্ৰি হৈ গ'ল, তাৰ বাবে খতম। এতিয়া আমি নেক্সট বেলেগ এটা চিনিয়ৰি চাম। চ' নেক্সট 2 নম্বৰ ভিডিঅ'টোত মই সেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম, আৰু সেই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে এটা চেঞ্চাছ হাউচত যদি 2টা হাউচ হোল্ড থাকে বা 3টা হাউচ হোল্ড থাকে, তেতিয়াহ'লে আমি কেনেকৈ ইনৰ্মাৰেশ্যনটো কৰিব লাগিব, তাৰ বাবে হাউচ হোল্ড নম্বৰকেইটা কেনেকৈ ছেপাৰেটলি জেনেৰেট হ'ব, আমি সেইটো চাম।